ত্ৰাহি সদাশিৱ সাৰংগ পানী ও ত্ৰাহি সদাশিৱ সাৰংগ পানী। আউৰ ঘৰে গয়া দেশান্তৰিছি সন্ত গোবিন্দে হোম হৰিষি ব্ৰহ্মভোজদেন্ত কৌতুগীহত ভোজন্তয়ামি অৱশেষ কৌতুগী হে আছা সন্ধ্যা উপাসী গায়ত্ৰী জপা মন শুয়া বসি সাৰন্ত খান্দ বাৰু কৌতুঘৰে কৌতুপুৰন্ত ৰথ উপৰে ঘোঁৰা লৱান্ত কৌতুক কৌতুক হস্তি কন্ধে কৌতুভৰে আছা হাতত সুতি সপয় পহি ভাতে কৰে স্তুতি উদ্ধৱ মুখে মন্ত্ৰী হহিতে কৰন্ত মন্ত্ৰণা কৌতুগীহতে সহস্ৰ সংখ্যাত ৰমণী সংগে কৰন্ত কৌতুক জলকীয়া অনেক বৃত্ত অনাই দামোদৰে কৰন্ত ধেনু দান কৌতুঘৰে ভাইজাক মাটি পৰিহাস কৰি কৌতুঘৰে ৰংগে হাহন্ত হৰি শুনন্তে আচন্ত কৌতুক পুৰাণ কৰন্ত কৌতুক অৰ্থ উপাদান কৌতুঘৰে বহি আসন ধৰি আত্মাক চিন্ততে আচন্ত হৰি কৰন্ত দণ্ড কৌতুক লক্ষ্মীপতি কৰন্ত কৃষ্ণে কৌতুক মিত্ৰৰথী কৌতুক আলোচন্ত বোলো হিত চিন্ততে আচন্ত অন্তৰ হিত কৌতুঘৰে আতি উৎসৱ কৰি কৰন্তে পুত্ৰৰ বিবাহ হৰি গৃহদেন্ত কইনা
কৈছো মুৰাৰী দুনাই অনন্ত কৈছো বহাৰী কৈছো চাকৰিক প্ৰথাই লাগিব অনন্ত বহি দেৱ সদা শিৱ অনন্ত কচু যিহে যজ্ঞ কাম প্ৰতিষ্ঠান্ত কৈছো কূপ আৰাম ভূতকটেশ্বৰী কৈছো মুৰাৰী পুৰন্ত পবিত্ৰ মৃগ কুমাৰী ধৰিয়া বেশ কৈছো ভৰি খুম্পি ভাঞ্জ কাজ বুজি পুৰন্ত চুম্পি কৃষ্ণ বা কৃষ্ণ মাধৱ হৰিৰাম কৃষ্ণ এটি অত্যন্ত গুৰুত্বপূৰ্ণ অধ্যায় কীৰ্তনত মহাপুৰুষজনে সন্নিৱিষ্ট কৰিছে ভাগৱতৰ দশম স্কন্ধৰ মাজ ভাগৰ পৰা আমি ইয়াত আজি এতিয়া যিজনে কীৰ্তন পাঠ কৰিছে তাৰ ঘোষা অংশত আমাৰ আয়ে সুন্দৰকে তেখেতে পাঠ কৰি গৈছে ত্ৰাহি সদাশিৱ সাৰংগ পানী ত্ৰাহি সদাশিৱ সাৰংগ পানী এই সদাশিৱ শব্দটোৰেই আমি আৰম্ভ কৰিব খুজিছো সদা মানে নিত্য শিৱ মানে কল্যাণ যিজন পৰমাত্মাৰ কৃপাত আমি নিত্য কল্যাণ হয় আজি এইজনৰ পৰম পিতা পৰমেশ্বৰৰ কল্যাণকাৰী প্ৰভুৰ পৰম মঙ্গলময় নাম বস্তু ভকতি প্ৰসাদৰ জৰিয়তে পুৱাতেই আজি নহয় প্ৰত্যেকটো পুৱা আৰম্ভ কৰে এই অনুষ্ঠানটিৰ জৰিয়তে ই এটা বৰ আনন্দদায়ক কথা গতিকে সেই সদা শিৱ নিত্য কল্যাণকামী যিজনে সাৰংগ ধনু ধৰি থাকে যাক স্মৰণ কৰিলে আমি এই সংসাৰৰ যি তিনি তাপত আমি তাপিত হৈ থাকো সকলোবোৰে এই তিনি তাপৰ পৰা আমি পৰিত্ৰাণ পাবলৈ সক্ষম হওঁ গতিকে আমি প্ৰত্যেকজন গৃহবাসী সংসাৰী লোকেই মায়াত আবদ্ধ হৈ থকাৰ কাৰণে কাৰণ আমাক ত্ৰিগুণাত্মিক যি মায়া এই মায়াৰে নিৰ্মাণ কৰা আমাৰ এই শৰীৰটো আমাৰ এই জগতখন য'ত আমি বিচৰণ কৰি আছো এই ক্ষেত্ৰখনত আমাক ভগৱন্তৰে সৃষ্টি মহামায়াৰ জৰিয়তে বা ভগৱন্তৰে সৃষ্টি যিটো বহিৰংগা মায়াৰ প্ৰভাৱ যাৰ ফলত আমাৰ মন বহিৰ্মুখী কৰি বিভিন্ন জাগতিক বস্তুবোৰৰ ফালে আকৰ্ষিত কৰি পালে পাৰ্থিব দুখ নাপালে পালে পাৰ্থিব সুখ
নাপালে আমাৰ দুখ আৰু এই জাগতিক বস্তুবোৰ আমি ঈশ্বৰৰ অংশ বা ঈশ্বৰৰ সৃষ্টি এই কথাটো অনুভৱ কৰিব নোৱাৰাৰ কাৰণে তাৰ পৰা আমাৰ এই তিনিটা তাপজনিত কাৰণত আমি দূষিত হৈ ত্ৰাহিমাম কৰিবলগীয়া হয়। গতিকে সেইকাৰণে এই নাৰদৰ কৃষ্ণ দৰ্শন, নাৰ শব্দটোৱে তিনিটা অৰ্থক প্ৰতিনিধিত্ব কৰে। নাৰ মানে পানী, নাৰ মানে জ্ঞান, নাৰ মানে নৰৌ মানুহ। আৰু দ শব্দটোৰ অৰ্থ হৈছে দান কৰ্তা। অৰ্থাৎ মানুহক মানুহ হবৰ কাৰণে যি জ্ঞান, ভগৱত জ্ঞান, সেই ভগৱত জ্ঞান দান কৰ্তা নাৰদ। গতিকে সেই নাৰদ আকৌ না মানে নোৱাৰে, ৰদ তেওঁৰ হাতত ভগৱন্তৰ নাম উচ্চাৰণ কৰা দিব্য বিনাশন আছে। কণ্ঠত অহৰ্নিশে ভগৱন্তৰ নাম উচ্চাৰণ কৰে। তেওঁৰ সকলোতে প্ৰৱেশাধিকাৰ আছে, কোনেও তেওঁক ক'তো বাধা প্ৰদান নকৰে। সেইজন নাৰদে ভাগৱতৰ প্ৰতিটো স্কন্ধতেই এই জ্ঞানদাতা গুৰুৰূপে অৱতৰণ কৰিছে। আমি দেখিবলৈ পাইছো যেতিয়া বদৰিকাশ্ৰমত ব্যাস ঋষিয়ে ইমানবোৰ অমূল্য গ্ৰন্থ ৰচনা কৰাৰ পাছতো তেওঁৰ মন অঞ্চল, তেওঁৰ মন মানে বাতুল সদৃশ হৈ আছে। তেওঁ মনত অকণো মানুহ সুখ শান্তি নাই। তেনে সময়তে তাত নাৰদৰ উপস্থিতি হৈছে। ভাগৱতে একেবাৰে আৰম্ভণি কথা আমি সকলোৱে জানো। সেই নাৰদে আহিব যেতিয়া ব্যাসদেশীক ক'লে, মূৰৰ উপদেশে কৰা ভাগৱত গ্ৰন্থ প্ৰচাৰক গোবিন্দৰ গুণ নাম মাত্ৰ। তাৰো আগতে নাৰদে তেওঁ যিখিনি কৰ্ম সম্পাদন ইতিপূৰ্বে কৰিলে, সেই কৰ্মখিনি লক্ষ্য পাৰ্থিৱ সুখ ভোগ বা স্বৰ্গপ্ৰাপ্তিৰ কাৰণেহে কৰিলে। আৰু সেই স্বৰ্গপ্ৰাপ্তিৰ কাৰণে মানুহবোৰক নানা অপকৰ্ম কৰোৱালে। এই কথাখিনি সুস্পষ্টভাৱে নিৰ্ভীকভাৱে ক'বলৈ কুণ্ঠাবোধ কৰা নাই। সেইজন নাৰদৰ বাবেই আজি আমি ভাগৱত গ্ৰন্থ পাবলৈ সক্ষম হৈছো। সেইজনা নাৰদৰ পূৰ্বজন্মৰ কথনটো আমি পাইছো, কেনেকৈ নাৰদ হৈছে। এজন দাসীৰ সন্তান, সকলোৱে পাইছো, পোৱা কথাখিনিকে আমি আকৌ পুনৰ আলোচনা কৰিছো। দাসীৰ সন্তান পাছিলেহে কৰিব পাৰে। তাৰমানে আমাৰ যিটো মোবাইল আমি হাতত লৈ আছো, এই মোবাইলটোত যেতিয়া কোম্পানীৰ পৰা ওলাই আহিছে, তেতিয়া এই খালী অৱস্থাত আহিছে। তাত ছফ্টৱেৰ ইনষ্টল কৰিছে। যিটো ইনষ্টল কৰা হয় সেইটোহে পোৱা যায়, ইনষ্টল নকৰা বস্তুটো পোৱা নাযায়। যেনেকৈ আমি যিটো নাম, যাৰ ফোন নম্বৰটো ইয়াত ছেভ কৰিছো, ছেভ কৰা ফোন নম্বৰটোহে মোবাইলটোত বিচাৰিলে পোৱা যাব। ছেভ নকৰাটো আমি মোবাইলত বিচাৰি
নাপাম। কিছুদিনৰ কাৰণে হয়তো কোনোবাই কল কৰিলে ৰেকৰ্ডটো থাকি যাব, সেইটো বেলেগ কথা। কিন্তু যিটো ইনষ্টল কৰা হয় বা যিটো ছেভ কৰা হয় সেইটোহে পোৱা যায়। কাৰণ সেই পাচিলেহে কৰিব পৰা অৱস্থাটো, তাৰমানে একেবাৰে সৰু কালত মাকে কি কৰে, সেই ব্ৰাহ্মণৰ ঘৰত দাসী হৈ থকাৰ কাৰণে 4 মাহ 4জন সন্যাসী বাৰিষা বঞ্চিবলৈ অহাৰ বাবে ব্ৰাহ্মণে যেতিয়া তেওঁলোকৰ আলপৈচানৰ দায়িত্ব দাসীক দিলে, দাসীৰ লগত দাসীৰ সুত একেবাৰে সৰু, তাৰমানে তেওঁৰ ইনষ্টল, তেওঁৰ মগজু প্ৰায় খালী তেওঁ। গতিকে সেইহেন মগজুত সেইহেন খালী মানে ভাণ্ডাৰটোত কেৱল মাত্ৰ সেই 4 সন্যাসীয়ে যি কথোপকথন কৰিলে বা যি জ্ঞান দিলে সেয়াহে তাত সোমাইছে। সেই ভাণ্ডাৰটো সেইখিনি জ্ঞানেৰেহে পৰিপূৰ্ণ হৈছে। সেইকাৰণে যেতিয়া বাৰিষা অন্তত নিজ মাতৃকো সৰ্পই দংশন কৰিলে, 4 সন্যাসীৰ লগত সেই আনন্দদায়ক ঈশ্বৰ কৃষ্ণৰ কথাবোৰ শুনি থাকি আনন্দ পোৱাৰ কাৰণে তেওঁৰ লগত সেই 4জনৰ লগতে যাব খুজিলে। 4জনে পৰামৰ্শ দিলে যে তোমাৰ মনৰ মল এতিয়াও কিন্তু পৰিষ্কাৰ হোৱা নাই, কাৰণ এই মল পৰিষ্কাৰ হবলৈ সময় লাগিব। যদি তুমি যেতিয়ালৈকে মনৰ মল পৰিষ্কাৰ নহয় তেতিয়ালৈকে তুমি আমি দিয়া জ্ঞানখিনি অৰ্থাৎ ঈশ্বৰ সম্বন্ধীয় যিখিনি জ্ঞান ইতিমধ্যে পাইছা সেইখিনিকে তুমি ধ্যান কৰি থাকা। ধ্যান কৰোঁতে 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 তোমাৰ মনৰ মল নাইকিয়া হ'ব। গতিকে সেই মনৰ মলহীন এই নাৰদ প্ৰলয়ৰ অন্তত ব্ৰহ্মাৰ মানস পুত্ৰ হৈ অৱতৰণ কৰিছে। সেইকাৰণেই ব্ৰহ্মাই যেতিয়া ভাগৱত দান কৰিছে নাৰদক, কি বুলি কৈছে, কৈলো ভাগৱতত তোমাৰ আগত কৃষ্ণ কথা মাত্ৰ সাৰ, মোক ভগৱন্তে পূৰ্বে কহিছন্ত মহিমাৰ নাহি পাৰ। এইবাৰ তেওঁ পৰিচয়টো দি দিলে, তুমি সৰ্বজান। ব্ৰহ্মাই কৈছে তুমি সৰ্বজান, কাৰণ তুমি পূৰ্বে এই সকলোবোৰ জানিয়ে আছা, তুমি জ্ঞানী ভকত, তুমি সৰ্বজান। ইটো শাস্ত্ৰখান লোকত কৰা প্ৰচাৰ। প্ৰচাৰ কৰিলে কি হ'ব, অজ্ঞানৰ গুচুক এই জ্ঞানদাতা গুৰুৰূপে তেওঁক তৈয়াৰ কৰা হ'ল। কি ক'লে, তুমি সৰ্বজান ইটো শাস্ত্ৰখান লোকত কৰা প্ৰচাৰ। প্ৰচাৰ কৰিলে কি হ'ব, অজ্ঞানৰ গুচুক সংসাৰ তৰুক নিলোক ভকতি কৃষ্ণত। অজ্ঞানতা গুচিব, তেতিয়াই আমি যিখন সংসাৰক অসাৰ বুলি ভাবিছো, মায়াৰ পৰিপূৰ্ণ সংসাৰ বুলি ভাবি আমি প্ৰায় বিচলিত হওঁ বা পিছুৱাই থাকো, বা আমি নয়াৰ্থক চিন্তা কৰো, তাৰ পৰা মুক্ত পাবৰ কাৰণে আমাক এই জ্ঞান, যি জ্ঞান নাৰদে দিব, সংসাৰত তৰুক নিলোক ভকতি কৃষ্ণত, সেইজন নাৰদ। গতিকে সেইজন নাৰদেই ভাগৱতৰ য'তেই তেওঁৰ প্ৰৱেশ ঘটিছে তাতেই তেওঁ সেই জ্ঞান দিবলৈ আহিছে। আমি আকৌ চাইছো যে সেইজন নাৰদে যেতিয়া চিত্ৰকেতু আখ্যানত ৰজা চিত্ৰকেতুৱে সকলোবোৰ পোৱাৰ পাছতো এটা সন্তানৰ আশাত 1-2 কোটি গৰাকী বিয়া পাতিলে, বিয়া পাতিও সন্তানৰ মুখ দেখা নাই। তেওঁ বিষণ্ণ বদনেৰে বহি আছে, তাত গৈ নাৰদৰ প্ৰৱেশ ঘটিছে। নাৰদৰ কাম কি, তেওঁ জ্ঞানদাতা গুৰু, তেওঁ কি জ্ঞান দিয়ে, পৰমাৰ্থিক জ্ঞান দিয়ে। কিন্তু তাৎপৰ্যপূৰ্ণ কথাটো কি, চব ইয়াত এই
চিত্ৰকেতুৰ আখ্যানটোৰ জৰিয়তে আমাক দেখুৱাব খুজিছে, বুজাব খুজিছে যে ভকতৰ কাম কি বোলে জড়িত থাকে মূঢ় ভক্ত উদাৰ চৰিত্ৰ কীট পতংগবোৰ তথাতে কৰে পবিত্ৰ। কীট পতংগ পবিত্ৰকাৰী ভকতজনে তেওঁ পৰিভ্ৰমণ কৰি থাকে, পৰ্যটন কৰি থাকে লোকৰ হিতৰ কাৰণে, আনৰ উপকাৰৰ কাৰণে। আৰু নাৰদেও ঠিক তেনেধৰণে এক মংগলদায়ক, আনন্দদায়ক জ্ঞান দান কৰিবৰ কাৰণে চিত্ৰকেতু তাত উপস্থিত হৈছিল। কিন্তু চিত্ৰকেতুৱে তেওঁৰ বিষণ্ণতাৰ কাৰণ তেওঁৰ পুত্ৰহীন অৱস্থা, এই কথাটো প্ৰকাশ কৰিলে আৰু পুত্ৰ কামনাহে কৰিলে। গতিকে এইটোৱে আমাক এই কথাখিনিকে বুজাব খুজিছে আমাৰ ঘৰলৈও কেতিয়াবা উদাৰ চিত্ত ভকতসকল যেতিয়া আমাৰ গৃহত উপস্থিত হয়, তে আমি আমাৰ সাংসাৰিক অভাৱ অনাটনৰ কথা বা দুখ বেদনাৰ কথা কোৱাতকৈ আমি যদি পৰমেশ্বৰৰ কথা আলোচনা কৰোঁ, তেতিয়াহ'লে আমি আমাৰ অনাগত সময়খন সেই আনন্দৰে সদা আহিব। অৰ্থাৎ যিটো নিত্য মংগল, সদায় মংগল এইটো হ'ব। তাকে নকৰি চিত্ৰকেতুৰ সময়খিনিত কি হ'ল আমি দেখিলোঁ যে তেওঁ পুত্ৰ কামনা কৰাৰ কাৰণে, তেওঁ পুত্ৰ লাভৰ কাৰণে তেওঁ ঔষধ দিলে। সেই ঔষধ এগৰাকী 1 কোটিগৰাকী বা মাজত এগৰাকীক খুৱাই দিলে, তেওঁৰ সন্তান হ'ল। তেওঁৰ প্ৰতি চিত্ৰকেতুৰ আদৰ বেছি হ'ল, বাকীসকলে ঈৰ্ষা উপজিলে। গতিকে কি হ'ল, বহু নোপোৱাৰ মাজত পোৱাৰ সন্তানটোক সেইসকলৰ কালকুট বিষয়ৰ প্ৰভাৱত তেওঁ নিধন হ'ল, পাই হেৰুৱালে। আকৌ বেদনা, অৰ্থাৎ যন্ত্ৰণা, এই ত্ৰাহিমাম সেই যন্ত্ৰণা। নাৰদে কিন্তু সেই আশাৰে তালৈ অহা নাছিল। নাৰদে কিন্তু তালৈ আহিছিল প্ৰকৃত ভগৱত জ্ঞান দান কৰিবলৈহে। কিন্তু যে যিটো বিচাৰিলে ভগৱন্ত সমত সমান মাগন্ত জনক দিয়ে দান, কাৰণ ভগৱন্ত অধিক হৈ যায় ভকতজন, যে যিটো বিচাৰে তাকেহে দিয়ে। এতিয়া আমাৰো আমি যদি সাংসাৰিক আমাৰ গৃহলৈ কোনোবা এজন ভকত যেতিয়া আহে, তেওঁৰ লগত ঈশ্বৰৰ কথা পতাৰ বিপৰীতে যদি মই অসুখ বিসুখৰ কথা পাতোঁ, তেতিয়া তেওঁ সংবিধান দিব আমুক ডাক্তৰৰ ওচৰলৈ যোৱা, তামুক বৈদ্যৰ কাষলৈ যোৱা, এয়াই নীতি। গতিকে পৰৱৰ্তী সময়ত আকৌ আহি যেতিয়া তেওঁ আহিলে, তেতিয়া নাৰদে সুস্পষ্টভাৱে কৈছে, মই আগতেই তোমাক এইখিনি দান কৰিবলৈ আহিছিলোঁ, কিন্তু তুমি যি নিবিচাৰিলা। অৰ্থাৎ যেনে পাত্ৰ তেনে দান। যে পাত্ৰৰ ওপৰত নাৰদে দান উচিত, যিটো আমাৰ যিটো উচিত, সেই উচিত সমুচিত দানটোহে কৰে। সেইজন নাৰদে আমি দেখিছোঁ কংসৰ ওচৰলৈও কেনেকৈ গৈছে আমি দেখিছোঁ। যেতিয়া বসুদেৱে সত্য ৰক্ষা কৰি, প্ৰতিজ্ঞা ৰক্ষা কৰি নিজৰ প্ৰথম সন্তানটো মৃত্যুৰ হাতত, অৰ্থাৎ কংসৰ হাতত তুলি দিলে, কংসই তেতিয়া আনন্দিত হৈছিল, তেওঁ মাতুল হ'ল, তেওঁ মামাক হ'ল। গতিকে তেওঁ ৰাজ কাৰেঙত আনন্দৰ প্ৰকাশ কৰিবৰ কাৰণে বন্তি প্ৰজ্বলিত কৰিছে। আৰু বসুদেৱে যেতিয়া হাতত প্ৰথম সন্তানটো অংগীকাৰ ৰক্ষা কৰি তুলি দিছে, তেতিয়া কংসই কৈছে, ইয়াৰ দ্বাৰা মোৰ কোনো ভয় নাই, তুমি লৈ যোৱা, ইয়াৰ দ্বাৰা মোৰ কোনো ভয় নাই। তেনে সময়তো নাৰদে অষ্টদল পদ্ম লৈ তাত প্ৰৱেশ কৰিছে, কংসৰ আগত প্ৰৱেশ কৰিছে। কংসৰ হাতত সন্মুখত কৈছে যে এইফালৰ পৰা যদি হিচাপ কৰা এয়াই অষ্টম, এইফালৰ পৰা হিচাপ কৰিলে এয়াই অষ্টম, এয়াই প্ৰথমে অষ্টম, অষ্টমে প্ৰথম। অৰ্থাৎ সুশাসনৰ যিজন গৰাকী, যাৰ মন অনবৰত অভিমান অহংকাৰত মত্ত হৈ থাকে,
আৰু সেই অভিমান আৰু অহংকাৰৰ জৰিয়তে যি নিজক শাসন কৰে, সমাজ শাসন কৰে, তেওঁৱেই কংস। গতিকে সেই জনকো প্ৰকৃত জ্ঞান দান কৰিবৰ কাৰণে নাৰদ তাত উপস্থিত হৈছে। আমি কথাবোৰ খুব তাত্বিকতাৰে উপলব্ধি কৰিব লাগিব। কথাবোৰ এইবিলাক কৈছে, কথাখিনি এতিয়া খুব চমু সময়ত কথা কোৱাটো খুব হেৰি হোৱা নাই, তথাপিও আমি ইংৰাজীৰে কথাকেইটা কৈ গৈছো যে সেইজন নাৰদৰ কৃষ্ণৰ ৰহস্য দৰ্শন, কৃষ্ণ দৰ্শন। অৰ্থাৎ আমি যদি আমাক এই 5 জনা কীৰ্তনৰ জৰিয়তে আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে এই নাৰদৰ কৃষ্ণ দৰ্শন এই অধ্যায়টি নিৰ্মাণ কৰিছে। ইতিপূৰ্বে 3 জনা কীৰ্তন খুব সুন্দৰকে নিশ্চয় বিশ্লেষণ হৈছে। যোৱাকালি আমি সংযোগত আছিলোঁ যদিও ধেমাজিৰ এই মৰিগাঁও অঞ্চলত আছিলোঁ। খুব বৰষুণ, খুব ডাঙৰ বৰষুণ, টিঙৰ ঘৰ। এতিয়া ইচ্ছা কৰিও আমি শুনিবলৈ নাপালো ভালদৰে। তথাপিও আমি আশা কৰিছো বা আমি জানিছো আটাইকেইজন সুবিশ্লেষকে বিশ্লেষণ কৰিছে, খুব সুন্দৰকে এইখিনি বিশ্লেষণ তৃতীয় জনালৈকে বিশ্লেষণ কৰি আহিল নিশ্চয়। এতিয়া এই 4ৰ্থ জনাত আমি দেখিছো যে 16,108 গৰাকী ভাৰ্যাৰ গৃহে গৃহে প্ৰত্যেক ঘৰতেই ভগৱন্তই বেলেগ বেলেগ ৰূপত তেওঁৰ দায়িত্ব পালন কৰি আছে। সেইকাৰণে আমাৰ কৈছে যে ৰামকৃষ্ণ নোহন্ত মানুহ আৰাদুৰি পৰম পুৰুষ। কিন্তু পৰম পুৰুষে মানুহৰ ৰূপ লৈ আহি মনুষ্যৰ চেষ্টাৰে এজন গৃহবাসী লোকে কি কৰ্তব্য কৰিব লাগে বা কেনেকে কৰা উচিত, এই গোটেইখিনি জ্ঞান এই নাৰদৰ কৃষ্ণ দৰ্শনৰ জৰিয়তে দেখুৱাইছে। গৃহস্থী লোকসকলে গৃহস্থৰ কৰণীয় কৰ্তব্য কি, এই গোটেই কথাখিনি এই 3 জনা কীৰ্তনত খুব সাৱলীলভাৱে সুন্দৰভাৱে ইয়াত উপস্থাপন কৰা হৈছে। এতিয়া এই কথাখিনি ইয়াত আমাৰ দেই মই অকণমান কীৰ্তনখন হেৰি হৈ গৈছিল। আওৰ ঘৰে গয়া দেশন্ত ঋষি, পৰন্ত গোবিন্দে হোম হৰিষি, ব্ৰহ্মভোজ দেন্ত কটু গৃহত, ভুঞ্জন্ত আনি অৱশেষ যত। এতিয়া এইবিলাকৰ জৰিয়তে অকণমান কথাতে দেখুৱাই থৈ গৈছে। এইটো যে ভুঞ্জন্ত আনি অৱশেষ যত, ব্ৰহ্মভোজ দিছে, নিজে আগত গৈ পেলাই বহাগে নাই, সকলোৱে খোৱাৰ শেষত অৱশেষত খাইছে। আমি ভগৱন্তক ভোগ দিওঁ, আমি ভগৱন্তৰ চৰণত নৈবেদ্য অৰ্পণ কৰো, ভগৱন্তক দিয়াৰ পাছতহে আমি লওঁ। সেয়াও ভগৱন্তলৈ অৰ্পিত দ্ৰব্যও আমি সমস্তজনকে দিয়াৰ পাছতহে আমি গ্ৰহণ কৰো। এইবোৰ কথাও ইয়াৰ মাজে মাজে গৃহস্থী ধৰ্ম পালনৰ ক্ষেত্ৰত যিখিনি কৰণীয় সেইখিনি দেখি আমাক কৈ থৈ গৈছে। গৃহে আছা সন্ধ্যা উপাসী, গায়ত্ৰী জপা মৌন শুয়া বসী। সাধাৰণ এজন গৃহবাসীয়ে সন্ধ্যা উপাসনা কৰাৰ যিটো পদ্ধতি, সেই ধৰণেই কৰিছে। চাহন্ত
ঠাণ্ডা বায়ু ক'তো ঘৰে সুহন্ত ৰথ ওপৰে এইবিলাক গোটেই কথাবোৰ আমি দেখিছো যে ঋষিয়ে গৈ অৰ্থাৎ নাৰদে গৈ এইবোৰ দেখিছে। এতিয়া এইবোৰৰ অন্তৰাল পদৰ অৰ্থখিনি আমি সকলোৱে জানো বা সকলোৱে বুজোৱে। এতিয়া এই পদৰ অৰ্থৰ অন্তৰালত আমাক কি দেখুৱাইছে, বিশেষভাৱে ইয়াত ক'ব খুজিছে যে আমিও সকলোৱে একোজন গৃহবাসী, আমি সংসাৰী লোক। সেইকাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভাগৱতৰ সন্দৰ্ভত প্ৰথম জনা যি উপদেশ সংলগ্ন কৰিছে ভাগৱতত, তাতেই লিখিছে যে বৈকুণ্ঠৰ শাস্ত্ৰ আনি পৰম উৎসুকে সংসাৰিক কৰি কৃপা পচাৰিলা শোকে। গতিকে আমাৰ সংসাৰী লোকসকলৰ কাৰণেহে এয়া ভাগৱতৰ সাৰ আনি মহাপুৰুষে কীৰ্তন আমাক দিলে। সংসাৰী লোকসকলৰ যিখিনি কৰণীয় কৰ্তব্য, পুৱাৰ পৰা শুই উঠাৰ পৰা আকৌ সন্ধিয়া বিচনালৈ যোৱালৈকে যিবোৰ দৈনন্দিন কৰণীয় কৰ্তব্য, সংসাৰী লোকসকলৰ কি কৰ্তব্য, কেঁচুৱা আমি বোলে কি অৰ্থে বিবাহ, পুত্ৰাৰ্থে বিবাহ, আমি বিবাহ কৰিছো সন্তান জন্ম দিবৰ কাৰণে। সন্তানক কেনেকৈ জন্ম দিব লাগে এজন সংসাৰী লোকৰ, সন্তান জন্ম দিয়াৰ কাৰণে গৰ্ভ কেনেকৈ সংস্কাৰ কৰি দিব লাগে, সন্তান জন্ম হোৱাৰ পাছত সন্তানটোক ভূমিষ্ঠ হোৱা, গৰ্ভত থাকোঁতে সন্তানটোৰ প্ৰতি কি দায়িত্ব লোৱা উচিত, ভূমিষ্ঠ হোৱাৰ পাছত সন্তানটিক কেনেধৰণে ডাঙৰ কৰা উচিত, এইবোৰ সংসাৰী লোকসকলৰ কৰণীয় কৰ্তব্য। এই কৰ্তব্যখিনি কথাই আমাক ভাগৱতত কৈ গৈছে, আৰু ইয়াতো প্ৰতীকাত্মক অৰ্থত এই কথাবোৰকে আমাক দেখুৱাই গৈছে। তাৰ পাছতে এতিয়া আমাৰ সংসাৰ বুলি কওঁতে মই অকলেওতো সংসাৰখন নহয়, বহি সংসাৰখন মোৰ লগত ভাৰ্য আছে, মোৰ লগত পুত্ৰ আছে, মোৰ লগত পিতা আছে, মোৰ লগত মাতা আছে, মোৰ লগত পতি আছে, সন্ততি আছে, এইবিলাক আছে। সকলোৰে লগত যেনেকৈ ইয়াত আমি দেখিছো উদ্ধৱক মাতি আনি উদ্ধৱৰ সৈতে বা তেওঁৰ মন্ত্ৰদাতা হিচাপে দিছে, গতিকে জ্ঞানদাতা গুৰুজনক ঘৰলৈ মাতি আনি আমি নিজে জ্ঞান আহৰণ কৰাৰ উপৰিও কেনেকৈনো আমি সংসাৰখন সুকলমে পালন কৰিবৰ কাৰণে যিখিনি প্ৰয়োজনীয় যিখিনি জ্ঞান, সেই জ্ঞানখিনি আমি কেনেকৈ ল'ব পাৰো। তাৰমানে সংসাৰী লোক এজনে সংসাৰ ধৰ্ম পালন কৰি থাকোঁতে যিমানখিনি কৰণীয় কৰ্তব্য আছে, সেই সকলোখিনিৰ মানে প্ৰতিচ্ছবিখন এই নাৰদৰ কৃষ্ণ দৰ্শন ইয়াৰ সামগ্ৰিকভাৱে আমাক দেখুৱাবলৈ যত্ন কৰিছে। কিন্তু আটাইতকৈ ডাঙৰ কথা হৈছে কি যে এয়া হ'ল গোটেইখিনি হোৱাৰ পাছত কি বুলি কৈছে, মাধৱে কহন্ত শুনিও বুনি কেন ভক্ত তুমি জানো আপুনি, লোকক শিকাও ই তত্ত্বভেদ নকৰা নাৰদ আটকিছো। এই পদজনা পাছৰ কীৰ্তনত আহিব, কিন্তু মূল তত্ত্ব কথাখিনি তাতেই অন্তৰ্নিহিত হৈ থাকি গ'ল যে ভগৱন্তই নাৰদক সৃষ্টি কৰাৰ কাৰণেই হৈছে লোকক শিকাও এই তত্ত্বভেদ। এই তত্ত্বভেদ যিটো কাৰণে এই সংসাৰখন সৃষ্টি হ'ল, সংসাৰখন সৃষ্টি কৰি ভগৱন্তে বিনোদ আৰু বিলাস কৰিলে, জীৱসমূহক জগতলৈ এৰি দিলে, জন্ম মৃত্যুৰ এই চক্ৰটোত জীৱসমূহে ভমি এদিন আকৌ য'ৰ পৰা আহিছে তালৈ উভতি যাব লাগিব, বা জীৱসমূহে এই সংসাৰত ভ্ৰমণ কৰি থাকোঁতে
জীৱসমূহ যন্ত্ৰণাকাতৰ হলেও সি মহৌষধ ধাৰণ কৰি যন্ত্ৰণাৰ মাজতো তেওঁ আনন্দেৰে থাকিব পাৰি। সেই যন্ত্ৰণাৰ মাজতো কেনেকৈ তেওঁ নিজে শান্তিৰে থাকি শান্তি প্ৰতিষ্ঠা কৰিব পাৰে, প্ৰেমৰ বান্ধোনেৰে জগতখন বান্ধিব পাৰে, সেই তত্ত্বটো দেখুৱাবৰ কাৰণে এয়া নাৰদৰ সহায় লৈছে। এই আটাইকেইজনে কীৰ্তনৰ মাধ্যমেদি ই লোকক শিকাও এই তত্ত্বভেদ নকৰা মুনি তাক আটকিছো, তুমি খেদ কৰিব নালাগে। তোমাৰ জৰিয়তে তুমি মই দুয়ো লগ লাগি লোক সমস্তক এই তত্ত্বটো, কোনটো তত্ত্ব? সংসাৰখন এই সংসাৰখন কেনেকুৱা? সেইকাৰণে মহাপুৰুষ মাধৱদেৱৰ ঘোষাৰে কি বুলি কৈছে যে যিটো জনে শুদ্ধভাৱে হৰিত শৰণ লৈয়া হৰিক সুহৃদ বুলি আছে, শৰীৰ প্ৰসাদে ইটো বিঘ্নিৰ মুণ্ডত ভৰি দিয়া হৰি গুণ গায়া নাচে। গতিকে সেই তত্ত্বটো উপলব্ধি কৰোৱাবৰ কাৰণে এই সংসাৰী লোকসকলে এই সংসাৰৰ বন্ধনত থাকি সংসাৰিক কৰ্ম কৰি সংসাৰতে থাকি গৃহস্থী ধৰ্ম পালন কৰি গৃহতে থাকি সেই সংসাৰক তৰাৰ যিটো তত্ত্ব, যিটো স্থিতি, যিটো কৌশল, সেই কৌশলটো দিব খুজিছে। সেইকাৰণে নাৰদ আমাৰ ভকত বনাব খুজিছে, আমাক সকলোকে ভকত কৰিব খুজিছে। পুত্ৰ পত্নী সমন্বিতে সংসাৰৰ প্ৰত্যেকজন লোকক ভকতলৈ ৰূপান্তৰ কৰিব খুজিছে। ভকতলৈ ৰূপান্তৰ কৰিলে কি হব? যে ভকতজনক তুলনা কৰা হৈছে ভগৱন্তৰ চতুৰ্ভুজত থকা সেই পদুম ফুলপাহৰ লগত। অৰ্থাৎ পদুম ফুলপাহ বোকাতেই থাকে, চাৰিওফালে অশান্তি জৰ্জৰ কদৰ্যময় বোকাময় এই পৰিৱেশৰ মাজত থাকিও ভকতজন নিৰ্বিকাৰ। ভকতজনে এই সকলো বোকাময় পৰিৱেশৰ মাজত থাকিও এচিকুট বোকা নলগাকৈ থাকিব পৰা যিটো কৃতি, যিটো তত্ত্ব, যিটো মহত্ব, সেই তত্ত্বৰ জ্ঞান দিবৰ কাৰণে ভগৱন্তই নাৰদৰ সহিতে সংসাৰী অৰ্থাৎ 16,108 গৰাকী ভাৰ্যা বিবাহ কৰোৱা যিটো প্ৰতিচ্ছবি দেখুৱাইছে, অৰ্থাৎ আকৌ তাত কি দেখুৱালে? প্ৰত্যেকৰ গৃহে গৃহে তেওঁ আছে। অৰ্থাৎ আমি সকলোবোৰ কি তোমাৰে সেই অংশ, আমি যত জীৱ যাক তোমাৰ মায়ে হৈ বান্ধিলে আমাক। আমি সকলোবোৰ আমাৰ গাঁওখনত থকা সকলোবোৰ গৃহস্থী সকলো ভগৱন্ত স্বৰূপ, সকলোতে ভগৱন্ত বিৰাজমান হৈ আছে। গতিকে এই যে আমাক তেওঁ নিজেই সকলোতে একে সময়তে প্ৰৱেশ কৰি যে দেখুৱালে, অৰ্থাৎ একেটা সময়তে আমি যিমানবোৰ দেখিছো, যত জীৱ জংগম কীট পতংগম অগ নগ জগতে কায়া, এই তত্ত্বটো আমি উপলব্ধি কৰিব নোৱাৰো। গতিকে সেই তত্ত্বটো উপলব্ধি কৰিবলৈ হলে নাৰদৰ দৰে গুৰুৰ আৱশ্যকতা আছে। গতিকে সেইকাৰণে বিনে গুৰু চৰণে ভকতি ৰকতি মুকুতি কব নুশুনি। গতিকে গুৰু ভক্তি প্ৰদীপ গ্ৰন্থত নাৰদৰো সেই একে অৱস্থা হৈছিল। আমি সকলোৱে জানো যে আমাক দেখুৱাই গৈছে, নাৰদৰ বিষয়ে দেখুৱাই থৈ গৈছে। কি বুলি দেখুৱাইছে? যেতিয়া ভগৱন্তই নাৰদক মাতি আনি কলে, এয়া নাৰদ, তোমাক এটি পুৰাতন কাহিনী কম, এটা পুৰাতন কাহিনী কম। পুৰাতন কাহিনীটো কি? এজনী চণ্ডালিনীয়ে তিনিআলিৰ মূৰত এটা খুৰাৰ পাত্ৰত খুৰাকেই পানী স্বৰূপে লৈ গো মাংস
ৰান্ধি আছিল। চণ্ডালনীগৰাকী আকৌ ৰজত চলা আছিল। গতিকে সেই তিনিআলিৰ মূৰত অভক্তৰ ধূলা পৰে বুলি সেই পুৰাৰ পাত্ৰটোত য'ত গোমাংস ৰন্ধন কৰি আছিল তাত ঢাকন দিছিল এটা মুণ্ড লাও খোলাৰে। এতিয়া কথাটো হ'ল কি এনে অপবিত্ৰ বস্তু আছে এই পাঁচটা বস্তুতকৈও কি এনে অপবিত্ৰ বস্তু আছে যিটো পৰিলে এইকেইটা আৰু অপবিত্ৰ হৈ পৰে। তাৰমানে অশৰণীয়া জনৰ চৰণৰ ধূলা যদি ইয়াত পৰে, তেতিয়া নাৰদে ভাবিলে এই পুৰাতন কাহিনীটো ভগৱন্তই মোক কিয় ক'লে? আনুষ্ঠানিকভাৱে বা ময়ো আজিলৈকে শৰণ লোৱা নাই। নাৰদে তাতে অংগীকাৰ কৰিলে যে কালিলৈ ৰাতিপুৱাই শুই উঠি যেতিয়া মই যাকেই দেখিম তেওঁতে মই শৰণ ল'ম। যাকেই দেখিম শুই উঠি তাতেই শৰণ ল'ম। কথামতে কাম। পাছদিনা তেওঁ দুৱাৰ খুলিয়েই এটা চণ্ডালক দেখিলে। চণ্ডালক ক'লে, ৰ'বা মই তোমাক শৰণ ল'ম। চণ্ডালে শৰণ খাই নে পিন্ধে একো নাজানে, কি বস্তু নাজানে। বোলে নহয়, মই অংগীকাৰ কৰি থৈছো তোমাক শৰণ ল'ব লাগিব। চণ্ডালে নিদিয়ে, নাৰদে নেৰে। চণ্ডালে নিদিয়ে, নাৰদে নেৰে। এনে অৱস্থাত নাৰদে চণ্ডালৰ চৰণত মানে দণ্ডৱতে পৰিলে। চৰণত দেখোন গোন্ধ পালে তুলসী, ওপৰলৈ চাই দেখিলে চণ্ডাল গুচি সেয়া শংখ চক্ৰ গদা পদ্মধাৰী ভগৱন্ত। গতিকে বিনে গুৰু চৰণে ভকতি ৰকতি মুকুতি কবহু নহয়। গতিকে সেইকাৰণে গুৰুৰ সান্নিধ্য লাভ কৰিব লাগিব, গুৰুৰ জ্ঞান লাভ কৰিব লাগিব। তেতিয়াহে সংসাৰৰ এই ত্ৰাহিমাম এই অৱস্থাটোৰ পৰা আমি পৰিত্ৰাণ পাবলৈ সক্ষম হওঁ। এইখিনি কথাকে এই নাৰদৰ এই কৃষ্ণ দৰ্শন এই অধ্যায়ৰ মাজেদি ক'বলৈ প্ৰয়াস কৰিছে বুলি আমাৰ অনুভৱ হৈছে। আমাৰ অনুভৱৰ কথাখিনি আপোনাৰ আগত প্ৰকাশ কৰিলোঁ। জয় গুৰু শংকৰ অপৰাধ বিনাশন কৃষ্ণ। যদি সঞ্চালক প্ৰভু যদি হৈছে আমি সামৰিব ইমানলৈকে আমি আগবঢ়ালোঁ আৰু কৃষ্ণ।